নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ছেকেণ্ড ছেমিষ্টাৰৰ ফাইনেল এক্সাম VSc ছাবজেক্টৰ য়োগা এণ্ড ৱেলনেছৰ ফাইনেল এক্সাম 2024ত হৈ যোৱা কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই যাবা। চ' ইয়াতে আপোনালোকৰ দিয়া আছে ছেমিষ্টাৰ দিয়া আছে। যদি ছেমিষ্টাৰ কোন ছেমিষ্টাৰ বুলি সোধে তেনেহ'লে আগতে কৈ লৈছোঁ ছেকেণ্ড ছেমিষ্টাৰ VSc 2024ৰ কুৱেশ্যন পেপাৰ আৰু পেপাৰ কোডটো ইয়াতে দিয়া আছে আৰু ছাবজেক্ট নেম য়োগা এণ্ড ৱেলনেছ ফুল মাৰ্ক 30 আৰু টাইম দিয়া থাকিব 1.5 ঘণ্টা। এইখিনি মিলাই ল'ব। চ' বন্ধুসকল, আমি কুৱেশ্যন নাম্বাৰ 1 লৈ আহিছোঁ। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা। এ নম্বৰ দিয়া আছে ফিল ইন দ্য ব্লেংকছ। তো প্ৰথমটো দিয়া আছে চিত্তা ইজ constituent of mind minus intellect, বুদ্ধি and dash. So dashৰ চাইড কি হ'ব? এনচাৰটো মই দি আছোঁ একেবাৰে বি নম্বৰৰ লগত দিম। So choose the correct answer. So শুদ্ধ উত্তৰটো বাছি উলিয়াবা। ধ্যানাসমূহ বহি কৰা, থিয় হৈ কৰা, শুই কৰা, শাৰীৰিক ভংগী, এইটো কোনটো হ'ব? শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। So Thania's arms are sitting, standing, sleeping, posters. ইয়াৰে কাৰেক্ট আনসাৰ হ'ব sitting. আপোনালোকে লিখি ল'ব। So 1 নম্বৰৰ A আৰু B কুৱেশ্যন এনচাৰটো ইয়াতে দিয়া আছে। আপোনালোকে মিলাই ল'ব। এইটো খালী ঠাইৰ তলৰ চিহ্ন হ'ব। নেক্সট 1 নম্বৰৰ C নম্বৰ কুৱেশ্যন, ভোজাসনত শৰীৰৰ কোন অংশ মজিয়াৰ পৰা ওপৰলৈ তোলা হয়? 2 নম্বৰ পতঞ্জলিৰ যোগসূত্ৰৰ প্ৰথম সূত্ৰটো লিখা। ই নম্বৰ প্ৰাণায়ামক কুম্ভক মানে কি বুজায়? এইখিনি আছিলে আপোনালোকৰ ই নম্বৰলৈকে 1 নম্বৰৰ পাঁচটা কুৱেশ্যন। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 2 লৈ আহিছোঁ। এনচাৰ ইন 5 অফ দ্য ফলোয়িং কুৱেশ্যনছ। তলত দিয়াবৰ যিকোনো আপোনালোকে 5টা লিখিব লাগিব আৰু প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 2 মাৰ্ক হৈ থাকে। তো তাৰপিছতে আপোনালোকে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন WHO ৱৰ্ল্ড হেল্থ মিছন বিশ্ব স্বাস্থ্য সংস্থা, ইয়াৰ বিষয়ে ফুল ফৰ্ম বা ইয়াৰ বিষয়ে আপোনালোকে জানি ল'ব। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এই নম্বৰ বিশ্ব স্বাস্থ্য সংস্থাই দিয়া স্বাস্থ্যৰ সংজ্ঞাটো লিখা। বি নম্বৰটো দিয়া আছে অষ্টাংগ যোগৰ 8টা অংগৰ নাম লিখা। তাৰপিছতে চি নম্বৰ প্ৰাণায়াম অভ্যাসৰ পৰা লাভ কৰা দুবিধ লাভ সম্পৰ্কে লিখা। নেক্সট পতঞ্জলিৰ মতে যমসমূহ কি কি লিখা। তাৰপিছতে এই নম্বৰ যোগসূত্ৰত উল্লেখ কৰা নিয়মসমূহ লিখা। নেক্সট আপোনালোকৰ F নম্বৰটো দিয়া আছে যে আসন আৰু ব্যায়ামৰ মাজত থকা দুটা পাৰ্থক্য লিখা। নেক্সট জি নম্বৰটো প্ৰত্যাহাৰ কি লিখা। তাৰপিছতে H নম্বৰটো ধাৰণা আৰু ধ্যানৰ মাজত পাৰ্থক্য কি, এইটো লিখিবলৈ আহিছিলে। তাৰপিছতে I নম্বৰটো আহিছে সমাধিয়ে কি বুজায়। ৰাইট দ্য ইজমেণ্ট অফ সমাধি। জে নম্বৰটো হোৱাট ইজ ধ্যানাসন কি, দুখন ধ্যানাসনৰ নাম লিখা। এইটো আছিলে জে নম্বৰ। নেক্সট আপোনালোকৰ কুৱেশ্যন নাম্বাৰ 3 আছে যে এনচাৰ এনি 3 অফ দ্য ফলোয়িং কুৱেশ্যন, যিকোনো 3টা লিখিব লাগে। প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক 5 মাৰ্কত দিয়া থাকিব। যিকেইটা সহজ পায় যিকোনো 3টা ইয়াৰ ভিতৰত লিখিলে হ'ল। এই নম্বৰত দিয়া আছে যোগ অভ্যাসসমূহে শাৰীৰিক আৰু মানসিক সুস্থতা অনাত কেনেকৈ সহায় কৰে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, আমি সাধাৰণতে জনাৰ কাৰণে ইম্পৰ্টেণ্ট, গতিকে এইটো সহজ আছে। এইটো লিখাৰ চেষ্টা কৰিব। সূৰ্য নমস্কাৰৰ স্তৰসমূহ বৰ্ণনা কৰা। যিহেতু সূৰ্য নমস্কাৰ এটা কঠিন ব্যায়ামৰ নাম বুলি আমি জানো। তাৰপিছতে এইটো সূৰ্য নমস্কাৰৰ স্তৰসমূহৰ বিষয়ে লিখিবলৈ দিছে। তাৰপিছতে আৰু আছে চি নম্বৰ ডিছক্ৰাইব দ্য বেনিফিটছ অফ প্ৰেক্টিচিং শীৰ্ষাসন, হীৰাসন অভ্যাসৰ পৰা পোৱা লাভসমূহ বৰ্ণনা কৰা। তাৰপিছতে 3 নম্বৰত দিয়া আছে চিত্ৰৰ বৃত্তিসমূহ বৰ্ণনা কৰি এটি চমুটকা লিখা। তাৰপিছতে এই নম্বৰ একেবাৰে শেষৰ কুৱেশ্যনটো দিয়া আছে যে ৰাইট এ শ্বৰ্ট essay describing the importance of the 8 limbs in yogic practice.
যোগা চৰ্চাত 8টা অংগৰ গুৰুত্ব বৰ্ণনা কৰি এখন চমু ৰচনা লিখা। এইখিনি আছিলে আপোনালোকৰ PSC য়োগা এণ্ড ৱেলনেছৰ কুৱেশ্যন পেপাৰ। চ' ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকে।